নমস্কাৰ দিগবাণী ইউটিউব চেনেলত আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছোঁ। ভালে আছেনে বাৰু আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় ভালে থাকক। আৰু আজি মই আপোনালোকক আমাৰ কালেকশ্যনৰ কটন নুনিৰ ছিংগল চাদৰ কেইখনমান আৰু কটন পাটৰ কাপোৰ কেইটামান দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ। প্ৰথমতে আপোনালোকক কটন নুনিৰ ছিংগল চাদৰ কেইখন দেখুৱালোঁ। খুব ধুনীয়া হৈছে ছিংগল চাদৰ কেইখন। আৰু এইটো হৈছে আঁচলটো। চাদৰ কেইখন হোৱাইটত নাই, ক্ৰীম কালাৰ দিছে আৰু খুবেই ধুনীয়া হৈছে। চাওকচোন, কটন নুনিৰ ছিংগল চাদৰ। ভাল লাগিছেনে বাৰু? চাদৰখন খুবেই ধুনীয়া হয়, কটন নুনিৰ ছিংগল চাদৰ। আৰু প্ৰতিখন চাদৰ ৰেডি টু ৱেৰে থাকিব। আৰু কটন নুনিৰ ছিংগল চাদৰৰ প্ৰাইচ হৈছে 2200। আৰু এখন আপোনালোকক দেখুৱাওঁ কটন নুনিৰ ছিংগল চাদৰে হয় এখনো। আৰু চাওক ইমান মৰম লগা। এইটো হৈছে ইয়াৰ আঁচলটো। ক্ৰীম কালাৰ দিছে, ব্লু কালাৰ দি কম্বিনেশ্যন কৰা হৈছে। খুবেই ধুনীয়া কটন নুনিৰ ছিংগল চাদৰ। এনেকুৱা চাদৰবোৰ আপোনালোকে মুগাৰ মেখেলা, পাটৰ মেখেলা, যিকোনো মেখেলাৰ লগত মেচিং কৰি পিন্ধিব পাৰে। খুবেই কটন নুনিৰ ছিংগল চাদৰ। ইয়াৰ আঁচলটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত সৰু সৰুকৈ কাম আছে। ভাল লাগিছেনে বাৰু চাদৰখন? একেবাৰে চিম্পলকৈ কৰা হৈছে। পিন্ধি আপোনালোকে খুব কমফৰ্টেবল পাব, লাইট ৱেইট হয়, খুব ধুনীয়া হয়। আৰু এখন আপোনালোকক ছিংগল চাদৰ দেখুৱাওঁ কটন নুনিৰ। আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত একেবাৰে সৰু সৰুকৈ কাম আছে। মাল্টি কালাৰ দি কাম কৰি দিয়া হৈছে, ক্ৰীম কালাৰ, আৰু খুব ধুনীয়া হয়। আৰু ইয়াৰ আঁচলটো হৈছে এইটো, মাজত সৰু সৰুকৈ কাম আছে। কটন নুনিৰ ছিংগল চাদৰ আৰু প্ৰতিখন চাদৰে কিন্তু ৰেডি টু ৱেৰ থাকিব। আৰু চাদৰখনৰ প্ৰাইচ হৈছে 2200। ভাল লাগিছেনে চাদৰখন? চিম্পল এখন চাদৰ হয় আৰু খুব লাইট ৱেইট হয়, গৰম দিনত পিন্ধিবলৈ খুব ভাল। আৰু কটন নুনিৰ আৰু এখন চাদৰ দেখুৱাওঁ আপোনালোকক। এইখন হৈছে, আৰু এইখন হৈছে চাদৰখন, আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত খুব ধুনীয়াকৈ কাম কৰা আছে। চাওকচোন, কটন নুনিৰ ছিংগল চাদৰ হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, আৰু এই চাদৰখনো খুব ধুনীয়া হয়। আৰু প্ৰতিখন চাদৰ কিন্তু ৰেডি টু ৱেৰ থাকিব। কটন নুনিৰ প্ৰতিখন চাদৰ ৰেডি টু ৱেৰ থাকিব। আৰু প্ৰাইচ হৈছে 2200। আৰু আপোনালোকক যদি কাৰোবাৰ পচন্দ হৈছে চাদৰ স্ক্ৰীনশ্বট লৈ ফোন নম্বৰ দিয়া আছে ভিডিঅ', তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কল কৰিব পাৰে, মেছেজ কৰিব পাৰে। কটন নুনিত আৰু এখন চাদৰ দেখাইছোঁ। এই চাদৰখনো খুবেই ধুনীয়া হয় আৰু মাল্টি কালাৰ দি কাম কৰা হৈছে। ক্ৰীম কালাৰ হয় চাদৰখন আৰু তাত মাল্টি কালাৰ দি কাম কৰা হৈছে। এইটো হৈছে ইয়াৰ আঁচলতে ইয়াত কেইবাটাও কালাৰ দি কম্বিনেশ্যন কৰা হৈছে। আপোনালোকে যিকোনো কালাৰ ব্লাউজৰ লগত পিন্ধিব পাৰিব চাদৰখন। মুগাৰ মেখেলা এখনৰ সৈতে বা টচৰ মেখেলা বা পাটৰ মেখেলা, যিকোনো মেখেলাৰ লগতে আপোনালোকে মেচিং কৰি পিন্ধিব পাৰিব। আৰু খুব ধুনীয়া চাদৰখনো, আৰু কিবা লাইট ৱেইট হয়, পিন্ধি খুব কমফৰ্টেবল পাব আপোনালোকে। আৰু কটন নুনিৰ ছিংগল চাদৰ হয়। আৰু চাদৰখনৰ প্ৰাইচ হৈছে 2200। আপোনালোকে যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট ল'ব, ফোন নম্বৰ দিয়া আছে, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কলো কৰিব পাৰে, মেছেজ কৰিব পাৰে। এইবাৰ আপোনালোকক কটন পাটৰ কাপোৰ এযোৰ দেখুৱাওঁ। এই কাপোৰযোৰ খুব মৰম লগা। চাওকচোন, এইটো হৈছে ইয়াৰ আঁচলটো। হোৱাইটত আছে কাপোৰযোৰ, যিহেতু এতিয়া বহুত গৰম পৰিছে আৰু এনেকুৱা বগা ৰঙৰ বা লাইট কালাৰ কাপোৰবোৰ পিন্ধি খুবেই ভাল লাগে, নহয়নে? আৰু ইয়াৰ এইটো হৈছে আঁচলটো, আৰু কাপোৰযোৰ হৈছে কটন পাটৰ। পিন্ধিবলৈ কিন্তু খুব কমফৰ্টেবল পাব। আৰু ইয়াৰ ব্লাউজ পিচটো মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, আৰু ইয়াৰ চাইড পাৰি কেইটা মই আপোনালোকক দেখুৱাই দিছোঁ লগতে। সেইকেইটা হৈছে ইয়াৰ চাইড পাৰি, এইকেইটা হৈছে চাইড পাৰি। কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি দিলেহে আচলতে ধুনীয়া লাগে। আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিছোঁ। মেখেলাখনো ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন। আৰু কাপোৰযোৰ আছে কটন পাটত। কাপোৰযোৰ প্ৰাইচ হৈছে 3800। আৰু এইযোৰ আপোনালোকক দেখুৱাওঁ, লাইট ক্ৰীম কালাৰ আছে। এইটো হৈছে ইয়াৰ আঁচলটো, আৰু ইয়াৰ মাজত মাল্টি কালাৰ দি কাম কৰি দিয়া হৈছে। আৰু এইটো হৈছে ইয়াৰ চাইড পাৰি কৰা হৈছে। দহিটো কৰা হোৱা নাই, দহিটো আমি মাল্টি কালাৰ দি কৰি দিম। আৰু কাপোৰযোৰ একদম লাইট ৱেইট হয়। কটন পাটৰ কাপোৰবোৰ পিন্ধিবলৈ খুব কমফৰ্টেবল হয়, লাইট ৱেইট হয়। খুব আপোনালোকে হেণ্ড ৱাছো কৰিব পাৰিব কাপোৰযোৰ। আৰু মই ইয়াৰ মেখেলাখন দেখুৱাই দিছোঁ আপোনালোকৰ লগতে। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখন। ভাল লাগিছেনে বাৰু কাপোৰযোৰ? ধুনীয়া হয় কাপোৰযোৰ। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো। ব্লাউজ পিচটো একদম চিম্পলকৈ ৰখা হৈছে। কটন পাটৰ কাপোৰ হয়। আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 3800। ৰেডি টু ৱেৰ থাকিব, ইনক্লুডিং কোৰিয়াৰ চাৰ্জেছ। আৰু এইযোৰ কাপোৰ দেখুৱাওঁ। এই কাপোৰযোৰ চাওকচোন কিমান যে মৰম লগা। ব্লু কালাৰত আছে, মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, আৰু মাজত চাওকচোন কালাৰ কম্বিনেশ্যনকেইটা খুব ধুনীয়া হয়। কাপোৰযোৰ দূৰৰ পৰা এবাৰ আপোনালোকক দেখুৱাই দিছোঁ।
কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো ভাল লাগিছে নে কাপোৰযোৰ কটন পাটৰ কাপোৰ হয় খুব লাইট ৱেইট হয় কাপোৰযোৰ পিন্ধিবলৈ খুব কমফৰ্টেবল হয় আৰু ইয়াৰ ব্লাউজ পিচটো মই দেখুৱাই দিছোঁ আপোনালোকক এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো চিম্পলকৈ ৰখা হৈছে ব্লাউজ পিচটো আৰু ছাইড পাৰিকেইটা আপোনালোকৰ লগতে দেখুৱাই দিছোঁ এইকেইটা হৈছে ইয়াৰ ছাইড পাৰি ভাল লাগিছেনে বাৰু কাপোৰযোৰ মাল্টি কালাৰ দি যিহেতু কৰা হৈছে কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি দিলে বেছি ভাল লাগিব যেতিয়া পাৰিটো কৰি দিয়া হ'ব দহিকেইটা যেতিয়া মাল্টি কালাৰ দি কৰি দিয়া হ'ব তেতিয়া খুবেই ধুনীয়া লাগিব কাপোৰযোৰ আৰু ইয়াৰ মেখেলাখনৰ লগতে আপোনালোকক দেখুৱাই দিছোঁ মেখেলাখনো চিম্পলকৈ ৰখা হৈছে কিন্তু ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন আৰু এনেকৈ যদি মাল্টি কালাৰ দি কাম কৰা থাকে কাপোৰযোৰত যিকোনো ব্লাউজৰ লগতে যায় আৰু খুব ভাল লাগে দেখিবলৈ আপোনালোকে গ্ৰীণতো পাৰিব ৰাণী কালাৰটো পাৰিব আপোনাৰ অৰেঞ্জতো পাৰিব যিকোনো কালাৰ আপোনালোকে মিলাই পিন্ধো বুলি ক'লে পাৰিব ভাল লাগিব দেখিবলৈ তেতিয়া ইয়াৰ লগত যিটো ব্লাউজ পিচ দিয়া আছে সেইটোতকৈ আপোনালোকে যদি ইয়াৰ লগত মেচিং কৰি বেলেগ কালাৰ দি পিন্ধে তেতিয়া বেছি ধুনীয়া লাগিব কাপোৰযোৰ সঁচাকৈ খুব মৰম লগা মোৰে ল'বলৈ মন গৈছে কাপোৰযোৰ খুব ধুনীয়া এইটো কাপোৰ আৰু কটন পাট কাপোৰ আৰু প্ৰাইচ আছে 3800 সেম ডিজাইনতে আপোনালোকক এযোৰ কাপোৰ দেখুৱাওঁ এইযোৰ খালি মাল্টি কালাৰ দি কৰা হোৱা নাই ব্লু কালাৰ ৰাণী কালাৰ দি কাম কৰা হৈছে আৰু এইটো হৈছে ইয়াৰ আঁচলটো ভাল লাগিছেনে এই কাপোৰযোৰ কিন্তু খুব ব্ৰাইট হয় খুব ধুনীয়া হয় কাপোৰযোৰ আৰু ইয়াৰ ছাইড পাৰিকেইটা আপোনালোকক দেখুৱাই দিছোঁ এইকেইটা হৈছে ইয়াৰ ছাইড পাৰি এইকেইটা ছাইড পাৰি ৰেডি টু ৱেৰ কৰিলেহে ভাল লাগে কাপোৰবোৰ এই কাপোৰযোৰ এই গোটেইকেইযোৰ কাপোৰ ৰেডি টু ৱেৰ কৰিলে খুব ধুনীয়া লাগিব ভাল লাগিছেনে এইখন হৈছে ইয়াৰ চাদৰখন আৰু মেখেলাখনে ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিওঁ মেখেলাখনো ধুনীয়া হয় আৰু এইখন হৈছে ইয়াৰ মেখেলাখন কটন পাটৰ কাপোৰ হয় পিন্ধিবলৈ খুব কমফৰ্টেবল হয় লাইট ৱেইট হয় আৰু বিশেষকৈ হেণ্ড ৱাছ কৰিব পাৰিব আপোনালোকে মানে একো অসুবিধা নোহোৱাকৈ খালি মেচিন ৱাছ কৰিব নালাগে কাপোৰবোৰ বেয়া হৈ যায় মেচিন ৱাছ কৰিলে আৰু এই কাপোৰযোৰ আপোনালোকে হেণ্ড ৱাছ কৰিব পাৰিব খুব ধুনীয়া হয় কটন পাটৰ কাপোৰ হয় আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 3800 কটন পাটতে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাওঁ লাইম য়েল্লো কালাৰত আছে আৰু এইটো হৈছে ইয়াৰ আঁচলটো চাওকচোন কালাৰবোৰ খুব ধুনীয়া হয় আৰু এটা চাইনিং আহে কাপোৰযোৰ পিন্ধিবলৈ খুব ভাল লাগে আৰু ইয়াৰ ছাইড পাৰিটো মই আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ ছাইড পাৰি আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু ইয়াৰ দহিটো কৰাই হৈছে এইটো দহিকেইটা কৰি দিয়া হৈছে ছাইড পাৰি দহি চব কৰাই আছে আৰু এই কাপোৰযোৰ চাওকচোন কিমান মৰম লগা এই কাপোৰযোৰ লগত আপোনালোকে ব্লু বা গ্ৰীণ কালাৰ ব্লাউজ যদি পিন্ধে ভাল লাগিব দেখিবলৈ আৰু ইয়াৰ ব্লাউজ পিচটোৰ লগতে দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ভাল লাগিছেনে কাপোৰযোৰ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু মেখেলাখনো আপোনালোকক দেখুৱাই দিছোঁ এইখন হৈছে ইয়াৰ মেখেলাখন মেখেলাখন খুব ধুনীয়া হয় কাপোৰকেইযোৰ হয়নে খুব ধুনীয়া কাপোৰ আচলতে পিন্ধিবলৈ খুব কমফৰ্টেবল হয় আৰু গৰমৰ ছিজনত বেছি ডাঠ কাপোৰবোৰ পিন্ধি ভাল নালাগে লাইট কালাৰ হওক বা লাইট ৱেইটৰ কাপোৰবোৰ পিন্ধি বেছি ভাল লাগে আৰু গৰমত যিহেতু কাপোৰবোৰ খুব সোনকালে নষ্ট হয় হেণ্ড ৱাছো আপোনালোকে কৰিব পাৰিব একো অসুবিধা নোহোৱাকৈ আৰু খুব ধুনীয়া হয় কটন পাটৰ কাপোৰ হয় আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 3800 কটন পাটতে আপোনালোকক ছেইম ডিজাইনত আৰু এযোৰ কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰো ধুনীয়া এইটো হৈছে ইয়াৰ আঁচলটো মাজত দুটা কালাৰ দি কম্বিনেশ্যন কৰা হৈছে খুব ধুনীয়া হয় কাপোৰযোৰ এইটো হৈছে ইয়াৰ আঁচলটো আৰু ছাইড পাৰিকেইটা ধুনীয়া সৰুকৈ কৰা হৈছে এইটো হৈছে ইয়াৰ ছাইড পাৰি আৰু কটন পাটৰ কাপোৰ আচলতে সোনকালে চেল হৈ যায় খুব পিন্ধিবলৈ আচলতে ভাল পায় যোনে এবাৰ লয় তেওঁলোকে আকৌ পিন্ধিবলৈ বিচাৰে কটন পাটৰ পিন্ধিবলৈ খুব কমফৰ্টেবল পায় আৰু আপোনালোকে যিকোনো পাৰ্টিটো কেতিয়াবা এটেণ্ড কৰোঁ বুলি ক'লে পাৰিব আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ভাল লাগিছেনে বাৰু কাপোৰযোৰ আপোনালোকৰ যদি আমাৰ কটন পাটৰ কাপোৰ কিবা ভাল লাগিছে বা কটন নুনি চাদৰৰ কিবা ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব মোৰ ফোন নম্বৰ দিয়াই থাকি ভিডিঅ' তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলা ভাল লাগিছেনে কাপোৰকেইযোৰ ধুনীয়া হয় কটন পাটৰ কাপোৰ হয় আৰু ৰেডি টু ৱেৰ থাকিব আৰু ইয়াৰ প্ৰাইচ হৈছে 3800 কটন পাটতে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাওঁ চাওকচোন এই কাপোৰযোৰ খুব মৰম লগা মচুৰ কালাৰত আছে কাপোৰযোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই গাতে সৰু সৰুকৈ কাম আছে ছাইড পাৰিব আচলতে সৰুকৈ কৰি দিয়া হয় যে সেইকাৰণে বেছি ধুনীয়া লাগে এইটো হৈছে ইয়াৰ ছাইড পাৰি আৰু এইকেইটা হৈছে ইয়াৰ দহিকেইটা কৰা হৈছে দহি আৰু পাৰি কৰি দিলে যে কাপোৰযোৰ ধুনীয়া লাগে নহয়নে মচুৰ কালাৰত আছে কাপোৰযোৰ আৰু ইয়াৰ মেখেলাখনো মই আপোনালোকক দেখুৱাই দিওঁ লগতে এইখন হৈছে ইয়াৰ মেখেলাখন
হৈছে মেখেলা ভাল লাগিছেনে বাৰু কাপোৰযোৰ আৰু ব্লাউজ পিচটো দেখাই দিছোঁ আপোনাক এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ধুনীয়া এযোৰ কাপোৰ কটন পাটৰ কাপোৰ হয় আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 3800 ৰেডি টু ৱেৰ আৰু ভিডিঅ'ৰ শেষত মই যে আপোনালোকক কাপোৰ দেখুৱাওঁ মোৰ প্ৰিয় ৰং আপোনালোকে জানে হয়তো মোৰ আগতে ভিডিঅ' যদি চাইছে হয়তো জানেই মোৰ খুব ভাল লাগে গৰম দিন হ'লেও মোৰ ভাল লাগে ঠাণ্ডা দিন হ'লেও ভাল লাগে কটন পাটতে আপোনালোকক ব্লেকত এযোৰ দেখুৱাইছোঁ এইটো হৈছে ইয়াৰ আঁচলটো মুগা ৰঙেদি কাম কৰি দিয়া আছে কাপোৰযোৰ চাওকচোন ভাল লাগিছেনে কাপোৰযোৰ মুগা ৰঙৰ ব্লাউজ এটাৰ লগত আপোনালোকে মেচিং কৰি পিন্ধিলে কিমান যে ধুনীয়া লাগিব নহয় কাপোৰযোৰ আৰু ছাইড পাৰিটো আপোনালোকে দেখুৱাই দিছে এইটো হৈছে ইয়াৰ ছাইড পাৰি আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু ব্লাউজ পিচটো দেখাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ধুনীয়া হয় কাপোৰযোৰ সেইটো হৈছে ইয়াৰ ব্লাউজ পিচ আৰু ইয়াৰ মেখেলাখনৰ লগতে আপোনালোকে দেখুৱাই দিওঁ এইখন হৈছে ইয়াৰ মেখেলা কটন পাটৰ কাপোৰ হয় ৰেডি টু ৱেৰ থাকিব আৰু আপোনালোকে যদি ল'ব বিচাৰে মোৰ স্ক্ৰীনশ্বট ল'ব মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপুনি কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু এই কাপোৰযোৰ সঁচাকৈ খুবেই ধুনীয়া হয় পিন্ধিব পাৰে আপোনালোকে একেবাৰে লাইট ৱেইট আমাৰ আজি কটননিয়ে ছিংগল চাদৰৰ কটন পাটৰ কাপোৰ কেইযোৰ চাই আপোনালোকে কেনেকুৱা পালে ভাল পালে বুলি আশা ৰাখিছোঁ আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন যদি আপোনালোকে চাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে যদি আমাৰ কাপোৰ অৰ্ডাৰো কৰিম বুলি ভাবে অৰ্ডাৰ কৰিব পাৰে আমি পাটৰ মুগাৰ টচৰ কটন নুনি পদ্মিনী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ আপোনালোকে যদি আমাক কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ' তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু আপোনালোকে বহুতেই সুধি থাকে আমাৰ বুটিকখন ক'ত আছে আমাৰ দিগবাণী বুটিকখন আছে শিৱসাগৰ 80 ৰোডত হোটেল স্কাই চেপৰ ওচৰত আৰু আপোনালোকে কাপোৰ আমি কেনেকৈ ডেলিভাৰী কৰোঁ সেইটো আপোনালোকে সোধে আৰু সেইকাৰণে আপোনালোকক মই জনাই দিছোঁ আপোনালোকে যদি আমাৰ পৰা কাপোৰ ল'ব বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব প্ৰথমতে কল কৰি ল'ব বা মেছেজ কৰিব পাৰে আৰু যিযোৰ কাপোৰ আপোনালোকে পচন্দ হৈছে আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিদিনাখনে আমাক পে'মেণ্ট কৰিব আমি সেই ডিটেইলছ যোগেদি আপোনালোকক সেইদিনাখনেই কাপোৰ ডেলিভাৰী কৰি দিম আৰু আমাৰ আজি কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন লৈ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহিছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আজিলৈ আহিছোঁ নমস্কাৰ